ৰাজা নামৰ এজন ল'ৰাই বহুত দিনৰ পৰা চৰকাৰী চাকৰিৰ বাবে বহুত কষ্ট কৰি পঢ়া-শুনা কৰি আছিল। অৱশেষত তেওঁ স্কুলত মাষ্টৰৰ চাকৰি এটা পাইছিল। যিখন স্কুলত তেওঁ চাকৰি পাইছিল, স্কুলখন চহৰৰ পৰা বহু দূৰৰ এখন গাঁৱত আছিল। সেইকাৰণে স্কুলৰ ওচৰতে ৰুম এটা ভাড়াত লৈছিল আৰু খোজ কাঢ়িয়ে স্কুললৈ অহা-যোৱা কৰিছিল। চাকৰিৰ প্ৰায় 6 মাহমান যোৱাৰ পাছত ৰাজাৰ ওচৰত অলপ পইচা জমা হৈছিল আৰু স্কুললৈ যাতে খোজ কাঢ়ি অহা-যোৱা কৰিব নালাগে, তাৰ কাৰণে এখন মটৰ গাড়ী কিনিছিল। ৰাজাই স্কুললৈ যোৱাৰ সময়ত কোনোবা খোজ কাঢ়ি যোৱা দেখিলে তেওঁৰ মটৰ গাড়ীত লৈ গৈছিল আৰু অহাৰ সময়তো ঠিক একেই কৰিছিল। তেওঁ মটৰ গাড়ীত কাকো উঠাই নিনিয়াকৈ এদিনো অকলে অহা-যোৱা কৰা নাছিল। তেওঁ যিমান পাৰে মানুহক সহায় কৰিবলৈ বিচাৰিছিল। এদিনাখন ৰাজাই যেতিয়া স্কুলৰ পৰা ঘৰলৈ গৈ আছিল, তেতিয়া এজন মানুহে ৰাস্তাৰে অকলে খোজ কাঢ়ি গৈ থকা দেখি ৰাজাই মানুহজনৰ ওচৰলৈ গৈ কৈছিল, "আপুনি মোৰ লগতে বলক, মই সেইফালে গৈ আছোঁ। আপোনাক ৰাস্তাত নমাই দিম।" মানুহজনেও আনন্দ মনেৰে গাড়ীখনত বহিছিল। অলপ দূৰ যোৱাৰ পাছত ৰাজাৰ পিঠিত কিবা জোঙা বস্তু এটা লগা যেন অনুভৱ হৈছিল। হঠাৎ মানুহজনে ৰাজাক কৈছিল যে গাড়ীখন ৰখোৱা আৰু খোজ কাঢ়ি ঘৰলৈ যোৱা। মানুহজনৰ হাতত এখন ছুৰী আছিল বাবে ৰাজাই ভয়ত গাড়ীখন ৰাস্তাৰ কাষত থৈছিল আৰু মানুহজনে গাড়ীখন লৈ গৈছিল। ৰাজাই দুখ মনেৰে ঘৰলৈ গৈছিল আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছিল যে মইতো সকলোকে সহায় কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু মোৰ লগত এনেকুৱা কিয় হ'ল? পাছদিনাখন ৰাজাই ৰাতিপুৱা উঠি দেখিছিল যে গাড়ীখন ঘৰৰ সন্মুখত থোৱা আছে আৰু এখন চিঠিও থোৱা আছে। চিঠিখনত লিখা আছিল, "ছাৰ, মোক ক্ষমা কৰি দিব। মই নাজানিছিলোঁ যে আপোনাৰ গাড়ীখন ওচৰ-পাজৰৰ গাঁৱৰ সকলো মানুহে চিনি পায়। গাড়ীখনৰ সৈতে মোক যিজন মানুহে দেখিছে, সেইজন মানুহে সুধিছে, 'এইখন ছাৰৰ গাড়ী, তুমি ক'ত পালা?' সকলোৱে গম পাইছে মই আপোনাৰ গাড়ীখন চুৰ কৰা বুলি। সেয়েহে মই আপোনাৰ গাড়ীখন ঘূৰাই দিছোঁ। মোক ক্ষমা কৰি দিব, ছাৰ।" ৰাজাই চিঠিখন পঢ়ি ভগৱানক ধন্যবাদ জনাইছিল আৰু ৰাজাৰ বিশ্বাস হৈছিল যে ভাল মানুহৰ লগত সদায় ভাল হয়। প্ৰিয় ভিউৱাৰ্ছসকল, যদি মোৰ কাহিনীবিলাক ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।